নমস্কাৰ ষ্টুডিঅ'ৰ মাজত মই মিনাচাই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ ল'বৰ কাৰণে চেষ্টা কৰিছো। আজি 1 ফেব্ৰুৱাৰী আৰু 1 ফেব্ৰুৱাৰী দিনটোৰ পৰাই কাৰ্যকৰী হোৱাকৈ প্ৰতিটো গেছ চিলিণ্ডাৰৰ দাম কমোৱা হৈছে। প্ৰতিটো গেছ চিলিণ্ডাৰৰ হ্ৰাস কৰা হৈছে মূল্য আৰু আজিৰ তাৰিখৰ পৰাই প্ৰতিটো গেছ চিলিণ্ডাৰ আপুনি কম মূল্যত লাভ কৰিব। কিমান কম মূল্যত আপোনাক প্ৰদান কৰিব চৰকাৰৰ ফালৰ পৰা সেই ইতিমধ্যে আমি জনাবৰ কাৰণে চেষ্টা কৰিম। সম্পূৰ্ণ খবৰ ল'বৰ কাৰণে চেষ্টা কৰিছো আপোনালোকৰ বাবে। এই মুহূৰ্তত সবিশেষ হ্ৰাস পালে প্ৰতিটো গেছ চিলিণ্ডাৰৰ দাম 7 টকাকৈ হ্ৰাস পালে প্ৰতিটো গেছ চিলিণ্ডাৰৰ দাম আজিৰে পৰা কাৰ্যকৰী হ'ব এই নতুন দাম। অৱশ্যে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম হ্ৰাস পাইছে 7 টকাকৈ। 19 কেজিৰ প্ৰতিটো বাণিজ্যিক গেছ চিলিণ্ডাৰতে হ্ৰাস পাইছে 7 টকাকৈ। এই মুহূৰ্তত সবিশেষ হ্ৰাস পালে প্ৰতিটো গেছ চিলিণ্ডাৰৰ দাম 7 টকাকৈ হ্ৰাস পালে প্ৰতিটো গেছ চিলিণ্ডাৰৰ দাম আজিৰে পৰা কাৰ্যকৰী হ'ব এই নতুন দাম। অৱশ্যে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম হ্ৰাস পাইছে 7 টকাকৈ। 19 কেজিৰ প্ৰতিটো বাণিজ্যিক গেছ চিলিণ্ডাৰতে হ্ৰাস পাইছে 7 টকাকৈ। এই মুহূৰ্তত সবিশেষ হ্ৰাস পালে প্ৰতিটো গেছ চিলিণ্ডাৰৰ দাম 7 টকাকৈ হ্ৰাস পালে প্ৰতিটো গেছ চিলিণ্ডাৰৰ দাম আজিৰে পৰা কাৰ্যকৰী হ'ব এই নতুন দাম। অৱশ্যে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম হ্ৰাস পাইছে 7 টকাকৈ। 19 কেজিৰ প্ৰতিটো বাণিজ্যিক গেছ চিলিণ্ডাৰতে হ্ৰাস পাইছে 7 টকাকৈ। এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ প্ৰতিগৰাকী ব্যক্তিলৈ এই ভাল খবৰ বুলি ক'ব লাগিব। যিসকল ব্যক্তিয়ে বাণিজ্যিক চিলিণ্ডাৰ ক্ৰয় কৰে বা যিসকল ব্যক্তিয়ে বাণিজ্যিক চিলিণ্ডাৰৰ লগত কাম চলি আছে সেই ব্যক্তিসকলৰ বাবে এটা ভাল খবৰ বুলি ক'ব লাগিব। কিয়নো 19 কেজি যি বাণিজ্যিক চিলিণ্ডাৰ আছে এই 19 কেজি বাণিজ্যিক চিলিণ্ডাৰক 7 টকাকৈ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। এতিয়াৰে পৰা অৰ্থাৎ আজিৰ দিনটোৰ পৰা আজি এই মুহূৰ্তৰ পৰা কাৰ্যকৰী হোৱাকৈ 7 টকাকৈ প্ৰতিটো 19 কেজিৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম হ্ৰাস কৰা হৈছে। আৰু যিসকলে বাণিজ্যিক চিলিণ্ডাৰ ইতিমধ্যে ব্যৱহাৰ কৰিছে সেই বাণিজ্যিক চিলিণ্ডাৰ ব্যৱহাৰ কৰা কাৰীসকলৰ বাবে এই ভাল খবৰ দিছে চৰকাৰে। আৰু 7 টকাকৈ প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম কম কৰা হৈছে। অৱশ্যে যি ঘৰুৱা চিলিণ্ডাৰ আছে বা ৰঙা ৰঙৰ যি ঘৰুৱা চিলিণ্ডাৰ আছে এই ঘৰুৱা চিলিণ্ডাৰৰ ক্ষেত্ৰত চৰকাৰে এতিয়ালৈ কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই। যি আপুনি বৰ্তমান যি দামত কিনি আছে সেই দামতে আপুনি এতিয়াৰ পৰা কিনিব লাগিব। ব্লেকত যি দামত কিনিছে সেই দামতে কিনিব লাগিব বা আপুনি কাৰ্ডখনত যি দামত কিনিছে সেই দামতে কিনিব লাগিব। কিন্তু এই মুহূৰ্তত যি ভাল খবৰ দিছে চৰকাৰে সেয়া হৈছে প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰ অৰ্থাৎ 19 কেজিৰ প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম ইতিমধ্যে 7 টকাকৈ হ্ৰাস কৰা হৈছে। 7 টকা কমত এতিয়াৰ পৰা প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰ আপুনি ক্ৰয় কৰিব পাৰিব। চৰকাৰৰ ফালৰ পৰা এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। যিসকলে বাণিজ্যিক চিলিণ্ডাৰ ব্যৱহাৰ কৰে বা যিসকল ব্যৱসায় প্ৰতিষ্ঠানত বাণিজ্যিক চিলিণ্ডাৰ ব্যৱহাৰ কৰি আছে সেই বাণিজ্যিক চিলিণ্ডাৰ ব্যৱহাৰ কৰা প্ৰতিটো প্ৰতিষ্ঠানলৈ ইতিমধ্যে ভাল খবৰ দিছে চৰকাৰৰ ফালৰ পৰা। 7 টকাকৈ হ্ৰাস কৰা হৈছে প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম। আৰু ইতিমধ্যে ঘৰুৱা চিলিণ্ডাৰৰ কথা আমি ইতিমধ্যে উল্লেখ কৰিছোঁ। ঘৰুৱা চিলিণ্ডাৰৰ দামৰ কোনো সাল সলনি কৰা হোৱা নাই বা ঘৰুৱা চিলিণ্ডাৰৰ দাম কোনো ধৰণে হ্ৰাস কৰা অথবা বৃদ্ধি কৰা হোৱা নাই। যি দামত আপুনি বৰ্তমান ক্ৰয় কৰি আছে ঘৰুৱা চিলিণ্ডাৰ সেই ঘৰুৱা চিলিণ্ডাৰ বৰ্তমানৰ দামতে আপুনি ক্ৰয় কৰি থাকিব লাগিব। এই মুহূৰ্তত যিটো ভাল খবৰ চৰকাৰে দিছে সেয়া হৈছে বাণিজ্যিক চিলিণ্ডাৰৰ প্ৰতিটো চিলিণ্ডাৰৰ 19 কেজি চিলিণ্ডাৰত 7 টকা ৰেহাই মূল্যত আপুনি লাভ কৰিব। এনিটক্স, সুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।